এভৰিৱান ইউবাৰ চাইন্সৰ প্লেটফৰ্মলৈ মই প্ৰাঞ্জল ছাৰে তোমালোক সকলোকে স্বাগতম জনাইছো। আমি আলোচনা কৰিছিলো CUET-ৰ যি আমাৰ ওৱান শ্বট ভিডিঅ'সমূহ আছে য'ত আমি গোটেই চেপ্টাৰ এটা ডিছকাশ্যন কৰো আৰু লগতে আমি তাৰ কুৱেশ্যনৰ ডিছকাশ্যন কৰো। কিন্তু আমি লাষ্ট যিটো আমি চেপ্টাৰ ডিছকাশ্যন কৰিছিলো যে নিউৰেল কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন, তাত কি হৈছিল তোমাৰ, তাত আমাৰ চেপ্টাৰটো বহুত দীঘলীয়া আছিল। সেইকাৰণে আমি মানে যদি গোটেইখিনি আলোচনা কৰো আমাৰ কি হয় যে প্ৰায় ভিডিঅ'টো 1 ঘণ্টামান দীঘল হৈ যায়। সেইকাৰণে আমি কি কৰিলো তাত অনলি কনচেপ্টখিনি ডিছকাশ্যন কৰিলো, অলপ অলপ ৰিভাইজ কৰিলো আৰু আজি আমি কি কৰিছো ইয়াত আমি অনলি কুৱেশ্যনসমূহ তোমালোকৰ বাবে লৈ আহিছো। আজি আমি ইয়াত অনলি কুৱেশ্যনসমূহ ডিছকাশ্যন কৰিম নিউৰেল কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যনৰ, আৰু বাকী আমি অলৰেডি সেই ভিডিঅ'টো মানে যোনে যোনে চোৱা নাই তাত আমি তোমালোকে চালে কনচেপ্টবিলাক পাই যাবা, অলপ চলপ বা বস্তুবিলাক চাই মানে পাই যাবা। আৰু লগতে তোমালোকে কি কৰিবা যে এই প্ৰশ্নসমূহ চল্ভ কৰাৰ আগত যদি তোমালোকে মানে বা একেলগে যদি NCERT-খন লৈ পেলাই চল্ভ কৰিব পাৰা তেতিয়া ভাল। তোমালোকে যিবিলাক বস্তু নাজানা মাৰ্ক কৰি যাবা। গতিকে চোৱা যে which part of the neuron is responsible for receiving signal, যে আমাৰ দেহৰ নিউৰনসমূহৰ কোনটো পাৰ্টে আমাৰ মানে চিগনেলসমূহ ৰিচিভ কৰে। আজিৰ কুৱেশ্যনসমূহ অকণমান কি হ'ব, এই চেপ্টাৰটোৰ কুৱেশ্যনসমূহ আমি আগতে লিভিং ৱৰ্ল্ড বা এইবিলাক চেপ্টাৰৰ যিবিলাক কুৱেশ্যন সেইবিলাক অকণমান ইজি আছিল। এই চেপ্টাৰটোৰ কুৱেশ্যনবিলাক কিন্তু অকণমান হয়তো টান পাব পাৰে, কিন্তু কাৰণ পৰীক্ষাত এই ধৰণৰ কুৱেশ্যনে আহিব। এনেই ইজি কুৱেশ্যনসমূহ কৰি কৈতো লাভ নাই, পৰীক্ষাত যি ধৰণে আহিব সেই চাব লাগিব আমি। যে তোমালোকে ট্ৰাই কৰা, মই এনচাৰসমূহ কৈ যাম বাৰু। যে which part of the neuron is responsible for receiving signals, যে এক্সন, ডেনড্ৰাইটছ, এক্সন টাৰ্মিনেল নে চেল বডি। আমি আগৰ ভিডিঅ'টো ডিছকাশ্যন কৰিছো, মই তোমালোকক কৈ মানে দেখাইছো যে কি কি হয় ইয়াৰে এনচাৰটো, বা মানে আলোচনা কৰিছো কি হ'ব ইয়াৰে এনচাৰটো। তোমালোকৰ কি হ'ব যেন লাগে চোৱা, ইয়াত মানে ডাইৰেক্ট কেনচেল কৰিব নোৱাৰি এটাও তোমালোকৰ, ডাইৰেক্ট আমি কেনচেল কৰিব নোৱাৰি। গতিকে তোমালোকে বস্তু ডাইৰেক্ট মানে মনত থাকিব লাগিব। মনত থাকিলে তোমালোকে কি কৰিব পাৰিবা, ইয়াত এনচাৰটো চল্ভ কৰিব পাৰিবা। গতিকে কি হ'ব আমাৰ তোমাৰ এনচাৰ হ'ব তোমাৰ ডেনড্ৰাইটছ, হয় নে নহয়? এনচাৰ হ'ব কি আমাৰ তোমাৰ ডেনড্ৰাইটছ। নেক্সট কেছে চোৱা যে which of the following is the correct order of parts of the brain from top to bottom, যে আমাৰ ব্ৰেইনৰ which of the following is the correct order of parts of brain from top to bottom, যে আমাৰ ব্ৰেইনটোৰ আমি মানে একদম মানে কি বুলি কয় ওপৰৰ পৰা তললৈ আমাৰ ব্ৰেইনৰ পাৰ্টসমূহ যদি আমি মানে চিৰিয়েলি অৰ্গেনাইজ কৰোঁ তো মানে কোনটো ফৰ্মত থাকিব, যে প্ৰথম চেৰিব্ৰাম আহিব নে চেৰিবেলাম আহিব, তাত মেডুলা অবলাংগাটা আহিব নে, তাত চেৰিব্ৰাম মেডুলা অবলাংগাটা আহিব, নে অপশ্যন চি হ'ব মেডুলা অবলাংগাটা চেৰিব্ৰাম চেৰিবেলাম, নে অপশ্যন ডি হ'ব চেৰিব্ৰাম মেডুলা অবলাংগাটা নে চেৰিবেলাম। এইটো তোমালোকে একদম যদি পুৰা প্ৰপাৰলি পঢ়িছা এই কুৱেশ্যনটো তেওঁলোকে এনচাৰ কৰিব পাৰিবা। খুব মানে একদম পুৰা ভালকে চাব লাগিব, মানে ডায়েগ্ৰাম চাইছা ভালকে সিহে এইটো এনচাৰ চল্ভ কৰিব পাৰিবা। এইটো এনচাৰ চল্ভ কৰা ইমান ইজি নহয়। গতিকে তোমালোকে যোনে যোনে জানা অকণমান চিন্তা কৰা, আৰু কোনে কোনে কৰিব পাৰিছা আমাক কমেণ্ট ছেকশ্যনত জনোৱা। কোনে কোনে কৰিব পাৰিছা আমাক কমেণ্ট ছেকশ্যনত জনোৱা। গতিকে ইয়াৰে কি হ'ব, আমাৰ এনচাৰটো কি হ'ব তোমাৰ, ইয়াৰ এনচাৰ হ'ব তোমাৰ এ, হয় নহয়? এনচাৰ হ'ব এ তোমাৰ, অৰ্থাৎ তোমাৰ চেৰিব্ৰাম প্ৰথম হ'ব কি চেৰিব্ৰাম, তাৰপিছত হ'ব কি চেৰিবেলাম, চেৰিবেলাম তাত মেডুলা অবলাংগাটা। গতিকে আমাৰ কি হ'ব অপশ্যন এ, হয় নহয়? আমাৰ কি হ'ব তোমাৰ এইটো হ'ব অপশ্যন এ। যে মই কুৱেশ্যনখিনিত ইয়াত মাৰ্ক কৰি দিয়া নাই, কাৰণ তোমালোকে যেতিয়া নিজে ঘৰত প্ৰেক্টিচ কৰিবা, এই ইয়াৰ মানে যদি প্ৰেক্টিচ কৰিবা যাতে ইয়াত মানে মাৰ্ক কৰা থাকিলে তোমালোকৰ কি মানে এনচাৰটো গমে পাই যাবা। সেইকাৰণে মই ইয়াত মাৰ্ক কৰি দিয়া নাই, নেক্সট শ্লাইডখনত এনচাৰটো মই ডাইৰেক্ট দিয়ে দিছো। গতিকে আমাৰ কি হ'ল অপশ্যন এ হ'ল। নেক্সট কুৱেশ্যন আমাৰ নেক্সট কুৱেশ্যন কি আছে চাওঁ আমাৰ। নেক্সট কুৱেশ্যন which of the following neurons carries impulse from sensory receptor to CNS, যে আমাৰ দেহৰ which of the following neuron carry impulse from sensory receptor, যে আমাৰ এই sensory receptor পৰা CNS লৈ চেন্ট্ৰেল নাৰ্ভাছ চিষ্টেমলৈ আমাৰ ইনফৰমেশ্যন কেৰি কৰি নিয়া মানে কোনবিলাক নিউৰনে আমাৰ এইবিলাক কেৰি কৰি লৈ যায়। এই বস্তুটো মই মানে লাষ্ট ক্লাছত ডিছকাশ্যন কৰিছিলো, যেতিয়া আমি চেপ্টাৰটো মানে ডিছকাশ্যন কৰিছিলো। which of the following neurons carries impulse from sensory receptor to CNS, চেন্সৰী ৰিচেপ্টৰৰ পৰা আমাৰ CNS লৈ কোনে কেৰি কৰি লৈ যায়। কি হ'ব, যে মটৰ নিউৰন, চেন্সৰী নিউৰন, নে কি হ'ব যে ইণ্টাৰ নিউৰন, নে নান অফ দা এবভ হ'ব তোমাৰ। ইয়াৰে কি হ'ব এনচাৰটো তোমাৰ, ইয়াৰে মানে এনচাৰটো হ'ব কি তোমাৰ, এনচাৰ হ'ব কি তোমাৰ চেন্সৰী নিউৰন। ইয়াত মই মাৰ্ক কৰি দিয়া নাই, ইয়াত আমাৰ দিয়া আছে চোৱা চেন্সৰী নিউৰন। চেন্সৰী নিউৰনে কি কৰিব আমাৰ তোমাৰ এই
মানে সেই ষ্টিমুলিটো কি কৰিব আমাৰ চেন্ট্ৰেল নাৰ্ভাছ চিষ্টেমলৈ আমাৰ লৈ যাব। গতিকে ইয়াত এটা স্কেনাৰ দিয়া আছে। এটা কথা ক'ব খুজিছো যে কি হয় যে এই যিটো আমি ভিডিঅ' তোমালোকে চাই আছা ইয়াত যদি আমাৰ যিটো PDF আছে এই PDF মানে PDFটো তোমালোকে যদি মানে পাব বিচাৰা আমাৰ যিটো ই কুইপাত চায়েন্স যিটো আমাৰ চেনেল আছে টেলিগ্ৰামত এই টেলিগ্ৰামৰ চেনেলটো তোমালোকে জইন কৰিবা এই ই কুইপাত চায়েন্স বুলি চাৰ্চ কৰিও জইন কৰিব পাৰা বা ইয়াত যিটো স্কেনাৰ দিয়া আছে ইয়াত স্কেন কৰি তোমালোকে কি কৰিব পাৰিবা আমাৰ চেনেলটোত জইন হ'ব পাৰিবা লগতে আমাৰ যিসমূহ কোৰ্চ আছে সেইসমূহ কোৰ্চৰ বিষয়ে কিবা যদি ইনফৰমেশ্যন লাগে ইয়াত এই যিসমূহ নাম্বাৰ দিয়া আছে ইয়াত ফোন কৰি তোমালোকে ইনফৰমেশ্যনসমূহ ল'ব পাৰিবা গতিকে আমাৰ ইয়াত চেনেলটো তোমালোকে জইন হৈ ল'বা PDF সমূহ পাবৰ বাবে আৰু লগতে আমিও বহু কষ্ট কৰি তোমালোকৰ বাবে এই ভিডিঅ' বনাওঁ গতিকে যদি তোমালোকে আমাৰ ভিডিঅ'টো লাইক কৰি দিয়া তোমালোকৰ লাইক কৰি দিয়াত একো কষ্ট নাই জাষ্ট ক্লিক কৰিলে হ'ল গতিকে আশা কৰিছোঁ সকলোৱে যোনে ভিডিঅ'টো চাই আছা আমাৰ ভিডিঅ'টো লাইক কৰি দিবা লগতে যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা গতিকে আমি আকৌ ভিডিঅ'টোৰ মাজলৈ উভতি যাওঁ গতিকে নেক্সট কুৱেশ্যনটো কি আছিল the part of the neuron that transmits electrical impulse the part of the neuron that transmits electrical impulses away from the cell body is called যে আমাৰ যিটো চেল বডি আছিল অৰ্থাৎ তোমাৰ এইটো নিউৰন আছিল নে নহয় এটা মানে নিউৰনটো কি ধৰণে আছিল ন ইয়াত চেল বডি আছিল নে নহয় ইয়াত চেল বডি আছিল এই চেল বডিৰ পৰা এই চেল বডি পাৰ্টৰ পৰা এই চেল বডি পাৰ্টৰ পৰা the part of the neuron that transmit electrical impulses away from the cell body is called কি বুলি কোৱা হয় তোমাৰ যে ডেনড্ৰাইট ক'ব নে একজন টাৰ্মিনেল ক'ব নে নিউক্লিয়াছ ক'ব এইটো কি ক'ব তোমালোকে এবাৰ নিজে চিন্তা কৰা কি হ'ব ইয়াৰে এনচাৰটো তোমাৰ হা ইয়াৰে এনচাৰটো কি হ'ব যে ডেনড্ৰাইট হ'ব নে একজন হ'ব নে একজন টাৰ্মিনেল হ'ব নে নিউক্লিয়াছ হ'ব এইটো হ'ব কি আমাৰ তোমাৰ যে আমাৰ একজন ইয়াৰে মানে এনচাৰ হ'ব কি তোমাৰ একজন এইবিলাক বস্তু মানে অলৰেডি আমাৰ ডিছকাশ্যন কৰা হৈছে লাষ্ট ক্লাছত গতিকে আজি জাষ্ট আমি কি কুৱেশ্যন এনচাৰে ডিছকাশ্যন কৰিছো যে তোমালোকে একেলগে মানে তোমালোকক মই সেইকাৰণে 4-5 ছেকেণ্ড 10 ছেকেণ্ড টাইম এটা দিছো যে তোমালোকে নিজে এটেম্প কৰিব পাৰা কুৱেশ্যনটো হা বা তোমালোকে মানে ভিডিঅ'টো মানে পজ কৰি পেলাই তোমালোকে কি কৰিব পাৰা এনচাৰটো কৰিব পাৰা এইটো কি হ'ব তোমাৰ আমাৰ একজন হ'ব গতিকে ইয়াত কি হ'ব আমাৰ অৰ্থাৎ যে এই ইলেক্ট্ৰিকেল ইম্পালছ বিলাক ইয়াৰ পৰা আমাৰ পিছফালে কোনে কেৰি কৰি আমাৰ লৈ যায় তোমাৰ আমাৰ কোনে কেৰি কৰিলে আমাৰ একজনে কেৰি কৰি লৈ যায় নেক্সট কুৱেশ্যনটো কি আছে তোমাৰ আমাৰ চোৱা হুইচ ষ্ট্ৰাকচাৰ ইন দ্য ব্ৰেইন কন্ট্ৰলছ ইনভলুণ্টাৰী একশ্যন চাচ এজ ব্ৰিডিং এণ্ড হাৰ্ট ৰেট যে আমাৰ ব্ৰেইনৰ কোনটো অংশই আমাৰ ইনভলুণ্টাৰী একশ্যন যেনেকে তুমি ব্ৰিডিংটো তুমি কণ্ট্ৰল কৰিব নোৱাৰা তুমি মানে ভাবা অলপ মই বোলে আধা ঘণ্টা সময় মই অলপমান মোৰ লাংছটোক ৰেষ্ট দিওঁ অলপ মই সেই নকৰো মানে কি বুলি কয় ব্ৰিড নকৰো বা হাৰ্টটো অলপ মই ৰখাই থৈ দিওঁ মই ব্ৰিড নকৰো মানে কি বুলি কয় হাৰ্ট পাম্প হ'ব নিদিওঁ মানে সেনেকে আমি নোৱাৰো এইবিলাক হৈছে কি আমাৰ তোমাৰ ইনভলুণ্টাৰী একশ্যন এই ইনভলুণ্টাৰী একশ্যন তলৰ আমাৰ কোনটো পাৰ্টে মানে কণ্ট্ৰল কৰে তলৰ আমাৰ কোনটো পাৰ্টে কণ্ট্ৰল কৰে যে চেৰিব্ৰাম মেডুলা অবলাংকাটা নে থেলামাছ গতিকে ইয়াৰে এনচাৰটো কি হ'ব যে চেৰিব্ৰাম মেডুলা অবলাংকাটা নে থেলামাছ এইটো অকণমান চিন্তা কৰা আমাৰ এইটো কোনটো পাৰ্টে আমাৰ এই বস্তুটো কণ্ট্ৰল কৰে গতিকে এইটো আমাৰ কি হ'ব তোমাৰ এইটো হ'ব তোমাৰ আমাৰ চেৰি কি বুলি কয় এইটো কি হ'ব চেৰিব্ৰাম হ'ব নে চেৰিবেলাম হ'ব হা নে মেডুলা অবলাংকাটা হ'ব এইটো হ'ব আমাৰ কি তোমাৰ মেডুলা অবলাংকাটা গতিকে ইয়াত আমি দিয়া আছে চোৱা মেডুলা অবলাংকাটা নেক্সট কি আছে আমাৰ তোমাৰ কুৱেশ্যনটো যে হুইচ অফ দ্য ফলোয়িং ইজ এ ফাংচন অফ দ্য চেৰিবেলাম যে তলত দিয়াত কোনটো চেৰিবেলামৰ ফাংচন হয় যে তলত দিয়া কোনটো চেৰিবেলামৰ ফাংচন হয় যে থট এণ্ড ৰিজনিং যে আমাৰ চিন্তা কৰা আৰু মানে আমাৰ যে ৰিজনিঙৰ কাম কৰা যে এইটোৰ লগত এইটো ৰিজাইজ হোৱা কোঅৰ্ডিনেশ্যন অফ মুভমেণ্ট এণ্ড বেলেঞ্চ যে কি কৰা আমাৰ বেলেঞ্চিঙত মানে সহায় কৰা ৰেগুলেশ্যন অফ দ্য হাৰ্ট ৰেট আৰু নে চেঞ্চৰী ৰিলাক্স আমাৰ কোনটোত সহায় কৰে তোমাৰ আমাৰ ইয়াৰে কি হ'ব তোমাৰ ইয়াৰে আমাৰ তোমাৰ কোনটো সহায় কৰিব তোমাৰ অকণমান চিন্তা কৰা কি হ'ব তোমাৰ ইয়াৰে মানে কেঞ্চাৰটো গতিকে আমি তোমালোকক বা মই তোমালোকক যদি তোমালোকে PDF টো চাইছা বা আমাৰ মানে ভিডিঅ' চাইছা তোমালোকে গম পাইছা কি তোমাৰ আমাৰ কি হ'ব তোমাৰ কোঅৰ্ডিনেশ্যন অফ মুভমেণ্ট এণ্ড বেলেঞ্চত কি কৰে আমাৰ তোমাৰ এই চেৰিবেলামে সহায় কৰে যে কোঅৰ্ডিনেশ্যন অফ মুভমেণ্ট এণ্ড বেলেঞ্চত আমাৰ কি কৰে তোমাৰ এই চেৰিবেলামে সহায় কৰে নেক্সট কুৱেশ্যন কি আছে চোৱা হুইচ পাৰ্ট অফ দ্য নিউৰন ৰিলিজ নিউৰ ট্ৰান্সমিটাৰ টু কমিউনিকেট উইথ আদাৰ
নিউরন যে মই তোমালোকক এই ধৰণে দেখাই পেলাই বুজাইছিলো ন আমাৰ যে এই ধৰণৰ তোমাৰ দুটা নিউৰন আছে এইটো এটা নিউৰন ইয়াৰ পৰা কি হৈছে ইয়ালৈ যদি এই সিগনেল বিলাক ট্ৰান্সমিট হ'ব লাগে এই মাজত কি আছিল মানে চিনাপছ আছিল এই মাজত মানে ট্ৰান্সমিটাৰ কোনে সহায় কৰে এই নিউৰো ট্ৰান্সমিটাৰে সহায় কৰে হুইচ পাৰ্ট অফ দ্য নিউৰন ৰিলিজ নিউৰো ট্ৰান্সমিটাৰ্ছ টু কমিউনিকেট উইথ আদাৰ নিউৰন যে এই নিউৰো ট্ৰান্সমিটাৰ বিলাক মানে নিউৰনডালৰ কোনটো পাৰ্টে ৰিলিজ কৰে সেল বডিয়ে কৰে নে ডেনড্ৰাইটছে কৰে নে একজন টার্মিনেলে করে নে একজনে করে হ্যাঁ অকমান চিন্তা কৰা একদম সহজ হয় বস্তুটো মই একদম ডাইৰেক্ট সেইদিনা কৈছিলোৱে লাষ্ট ক্লাছত তোমালোকক হা যে চোৱা ইয়াত তোমাৰ ডাইৰেক্ট যে ডেনড্ৰাইট আৰু চেল বডিটো আমি ডাইৰেক্ট এইটো কেনচেল কৰিব পাৰো কাৰণ মানে ডেনড্ৰাইটে চেল বডিটো একদম পুৰা ইয়াত ফ্ৰণ্টতে থাকে ন একদম সিহঁতে থাকে গতিকে আৰু ডেনড্ৰাইটে এইফালে কেৰি কৰে গতিকে চেল বডি আৰু ডেনড্ৰাইটটো নহয় এতিয়া একজন টার্মিনেল হ'ব নে একজন হ'ব ইয়াৰে কি হ'ব একজন টার্মিনেল হ'ব নে একজন হ'ব গতিকে মোৰ মতে হ'ব কি একজন টার্মিনেল গতিকে এইটোৱেই শুদ্ধ উত্তৰ নেক্সট কি আছে চোৱা যে হোৱাট ইজ দ্য মেইন ফাংচন অফ মটৰ নিউৰন যে মটৰ নিউৰনৰ কাম কি হা মটৰ নিউৰনৰ কাম কি আমাক সুধিছে যে কেৰি ইম্পালছ ফ্ৰম CNS টু মাসেলস অর গ্ল্যান্ডস যে কি করে তোমার যে আমার সেন্ট্রাল নার্ভাস সিস্টেমের উপরে যে ক্যারি ইম্পালস ফ্রম সেন্ট্রাল নার্ভাস টু মাসল অর গ্ল্যান্ডস ক্যারি ইম্পালস ফ্রম সেন্সরি রিসিপ্টর টু সিএনএস যে কি করে যে মটৰ নিউরন বিলাকে কি কৰে যে সেন্সরি রিসিপ্টৰৰ পৰা সিএনএস লৈ ইনফরমেশন বিলাক লৈ যায় নেকি কানেক্ট সেন্সরি এন্ড মটৰ নিউরনস নান অফ দ্য এবভ অকমান চিন্তা কৰাচোন মই অকমান তোমালোকক 10 ছেকেণ্ড টাইম দিছো মানে যোনে যোনে কৰিব পাৰা খুব ভাল এইটো মানে একদম ট্ৰাই কৰা হা এনচাৰটো দিয়া আছে বাৰু নেক্সট ভিডিঅ'ত হ'লেও তোমালোকে কোনে কোনে কৰিব পাৰা ট্ৰাই কৰা এইবিলাক কুৱেশ্যন যদি তোমালোকে মানে কৰিব পাৰা ন পৰীক্ষাত ইয়াতকৈ টান কুৱেশ্যন নাহে আৰু একদম মেক্সিমাম লেভেল আহিলেও এই ধৰণে এইটো একদম মেক্সিমাম মানে একদম মানে ইয়াতকৈ টান কুৱেশ্যন নাহে হা সেইটো তোমালোকক মই কৈ দিছো এই লেভেলৰে আহিব এইবিলাক যদি তোমালোকে চল্ভ কৰিব পাৰি আছা ন তোমালোকে আৰামছে নিটৰে হওক বা CUET হওক তোমালোকৰ চল্ভ হৈ যাব আৰামছে তোমালোকৰ ভাল মাৰ্কছ আহি যাব একদম কনফাৰ্ম গতিকে এইটো তোমালোকে অকমান ট্ৰাই কৰা এইটো কি হ'ব তোমালোকে অকমান ট্ৰাই কৰা গতিকে এইটো মানে অকমান ট্ৰিকি কুৱেশ্যন হয় কাৰণ ইয়াতে কি হ'ব তোমাৰ আমাৰ যে ইয়াত আমাৰ এনচাৰ হ'ব কি কেৰি ইম্পালছ ফ্ৰম CNS টু মাসল যে আমাৰ কি কৰে তোমাৰ যে CNS টু মাসল নহয় দিয়া চোৱা যে কেৰি ইম্পালছ ফ্ৰম CNS টু মাসল ইয়াত মানে প্ৰশ্নটো কি দিছিল হোৱাট ইজ দ্য মেইন ফাংচন অফ মটৰ নিউৰন যে মটৰ নিউৰনে কাম কি কৰে তোমালোকক আমি দুই ধৰণৰ নিউৰন পাইছিলো ন যে এটা কি কৰে যে CNS ৰ পৰা মানে এটাই কি কৰে ষ্টিমুলিটো লৈ পেলাই কি কৰে CNS আৰু এটা ধৰণৰ মাসল CNS মাসল এটাই কি কৰে ষ্টিমুলিটো ৰিচিভ কৰি পেলাই CNS ত লৈ আহে এটাই কি হয় প্ৰচেছিং কৰা ষ্টিমুলিটো কি কৰে মাসুলত লৈ যায় ইয়াত আমাক সুধিছিল কি এই মটৰ নিউৰনে কোনটো কাম কৰে ইয়াত মটৰ নিউৰনে কোনটো কাম কৰে তোমাৰ আমাৰ CNS ৰ পৰা আমাৰ মাসুলত লৈ যায় এই CNS ৰ পৰা ষ্টিমুলিটো CNS লৈ কোনে আনে তোমালোকে মোক কমেন্ট সেকশনত কোৱাচোন যদি পাৰা যদি এই যে ষ্টিমুলিটো CNS লৈ কোনে আনে তোমালোকে মোক কমেন্ট সেকশন কোৱাচোন তোমালোকে যদি পাৰা next question is which of the following is not a component of the central nervous system যে তলত দিয়া কোনটো central nervous system ৰ part নহয় which of the following is not a component of the central nervous system brain spinal cord nerves both A and B অকমান tricky আৰু interesting question কি হ'ব ইয়াৰে মানে answerটো তোমাৰ তলত দিয়া কোনটো central nervous system ৰ part নহয় ব্ৰেইন স্পাইনেল কৰ্ড আৰু নাৰ্ভছ নে both A and B হ'ব তোমাৰ কোনটো হ'ব এনসাৰ ইয়াৰে এনসাৰ হ'ব কি তোমাৰ নাৰ্ভছ বিলাক ডাইৰেক্ট আমাৰ তোমাৰ চেন্ট্ৰেল নাৰ্ভাছ চিষ্টেমৰ সেই নহয় বাৰু সেইটো বহুত মানে কনফিউজিং হয় অকমান সেই গতিকে কুৱেশ্যনটো দিছো যে কি হ'ব এনসাৰ তোমাৰ নাৰ্ভ নেক্সট কুৱেশ্যনটো চোৱা the electrical charge difference across a neuron's membrane when it is not transmitting an impulse is known as যে মই তোমালোকক এই অকমান কৈ দিছিলো আৰু কিতাপত চাব দিছিলো এই ধৰণৰ ডায়াগ্ৰাম তোমালোকৰ কিতাপত এটা দিয়া আছে কিতাপত এই ধৰণৰ ডায়াগ্ৰাম এটা দিয়া আছে নিগেটিভ 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 পজিটিভ 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 নিগেটিভ নিগেটিভ পজিটিভ এই ধৰণৰ এটা ডায়াগ্ৰাম দিয়া আছে বা এই ধৰণৰ এইফালেও নিগেটিভ
এই ধরনের এটা ডায়াগ্রাম দিয়া আছে। তোমালোকৰ তাত কি 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 দিয়া আছিল যে polarization, repolarization, depolarization, action potential, resting potential, এই synaptic potential এইবিলাক বস্তু দিয়া আছে। গতিকে ইয়াত আমাক এটা কি দিছে, ইয়াত আমাক সুধিছে কি যে the electrical charge difference, যে এই যিটো ইলেক্ট্ৰিকেল চাৰ্জৰ এই যিটো পজিটিভ একফালে একফালে নেগেটিভ আছে, যে the electrical charge difference across a neuron, যে এটা নিউৰনৰ এটা বাহিৰ ফালে আৰু ভিতৰ ফালে যে যিটো তোমাৰ এই যদি ইলেক্ট্ৰিকেল চাৰ্জৰ যদি কি হয় যে ডিফাৰেন্সটো হয় তোমাৰ হা, যে across a neurons membrane when it is not transmitting an impulse is known as, আৰু যদি সেই সময়ত যে এই ধৰণে আছে আৰু যদি সেই সময়ত যদি কোনো ধৰণৰ ইম্পালস ট্ৰান্সমিটো কৰা নাই, সেই ধৰণৰ ষ্টেজটোক আমি কি বুলি কম, ইয়াত তোমালোকক সুধিছে সেই ধৰণৰ বস্তু কি কম আমাক ইয়াতে সুধিছে। তোমালোকে এনসাৰটো মোক ইয়াতে ক'ব লাগে। কি হ'ব অকমান চিন্তা কৰা, তোমালোকে চিন্তা কৰা ইয়াত কি হ'ব আমাৰ এনসাৰটো। অকমান চিন্তা কৰিলে তোমালোকে এইটো বস্তু ক'ব পাৰিবা, কাৰণ এই বস্তুটো মই তোমালোকক অলৰেডি কি কৰিছো কৈছো, এই বস্তু তোমালোকক মই অলৰেডি কৈছো বা পঢ়াইছো লাষ্ট ক্লাছটো। সেই গতিকে তোমালোকে অকমান চিন্তা কৰা যে কি হ'ব পাৰে ইয়াৰে এনসাৰটো। ইয়াৰে এনসাৰটো কি হ'ব পাৰে, তোমালোকক মই কি কৈছিলো যে আমি নৰ্মেলি একশন পটেনচিয়েলৰ কথা আলোচনা কৰিছিলো, হয় নে নহয়, যে একশন পটেনচিয়েল, কিন্তু ইয়াত এনসাৰটো একশন পটেনচিয়েল নহয় দেই। ইয়াত কি হ'ব এনসাৰটো তোমাৰ ৰেষ্টিং পটেনচিয়েল। যে ৰেষ্টিং পটেনচিয়েল মানে যেতিয়া মুভমেন্ট একো নকৰে, তেতিয়া একো মানে আমাৰ নাৰ্ভটো কি হয় ট্ৰান্সমিট নকৰে, তেতিয়া আমাৰ এই যিটো নেগেটিভ পজিটিভৰ যিটো ডিফাৰেন্স ক্ৰিয়েট হয় আমাৰ, এইটো কি বুলি কওঁ তোমাৰ আমি ৰেষ্টিং পটেনচিয়েল বুলি আমি কওঁ তোমাৰ। নেক্সট কুৱেশ্যনটো কি আছে তোমাৰ, which part of the autonomic nervous system is responsible for fight or flight response, যে কোনটো আমাৰ অটোনমিক নাৰ্ভাছ চিষ্টেমৰ মানে হুইচ পাৰ্ট অফ দা অটোনমিক নাৰ্ভাছ চিষ্টেম ইজ ৰেছপন্সিবল ফৰ ফাইট অৰ ফ্লাইট ৰেছপন্স। গতিকে এই ফাইট আৰু ফ্লাইট ৰেছপন্সৰ কাৰণে তলত দিয়া কোনটো নাৰ্ভাছ চিষ্টেম ৰেছপন্সিবল, পেৰাচিম্পেথেটিক নাৰ্ভাছ চিষ্টেম, চিম্পেথেটিক নাৰ্ভাছ চিষ্টেম, সোমাটিক নাৰ্ভাছ চিষ্টেম নে বোথ এ এণ্ড বি হ'ব। এইটোও মই ডাইৰেক্ট যোনে মোৰ পিডিএফটো ডাউনলোড কৰি এবাৰ চাইছা বা কমচে কম ক্লাছটো চাইছা, তাত মই কৈছিলো যে এই ফাইট আৰু ফ্লাইট মানে কোনটোই কাম কৰে তোমাৰ। সেইটো বস্তু তোমালোকক মই কৈছিলো। গতিকে যোনে চোৱা নাই এবাৰ এতিয়াও চাই ল'বা। গতিকে এবাৰ তোমালোকে কি কৰিবা, চাই ল'বা সেই বস্তুটো। গতিকে ইয়াৰে কি হ'ব কেঞ্চাৰটো কি হ'ব তোমাৰ, ইয়াৰে কি হ'ব কেঞ্চাৰটো তোমাৰ এনচাৰ হ'ব তোমাৰ বি হ'ব নে এ হ'ব, ইয়াৰে কেঞ্চাৰ হ'ব কি তোমাৰ বি, হয় নহয়, যে চিম্পেথেটিক নাৰ্ভাছ চিষ্টেম। গতিকে কি হ'ব তোমাৰ এনচাৰ আমাৰ যে চিম্পেথেটিক নাৰ্ভাছ চিষ্টেম। নেক্সট কুৱেশ্যন কি আছে, হুইচ অফ দ্য ফলোইং ইজ ট্ৰু এবাউট ৰিফ্লেক্স আৰ্ক, তলত দিয়া কোনটো আমাৰ ৰিফ্লেক্স আৰ্কৰ মানে বিষয়ে শুদ্ধ। ইয়াত কি হৈছে তোমাৰ ইট ইনভলভছ অনলি দ্য ব্ৰেইন, ইয়াত অনলি ব্ৰেইনটোৱে আমাৰ ইনভলভ থাকে। ইট ইনভলভছ দ্য স্পাইনেল কৰ্ড বাট নট দ্য ব্ৰেইন, ইয়াত কি হৈছে ইয়াত তোমাৰ স্পাইনেল কৰ্ড ইনভলভ থাকে বাট ব্ৰেইন ইনভলভ নাথাকে। ইট ইনভলভছ অনলি সেন্সৰি নিউৰন, যে ইয়াত কি হৈছে অনলি সেন্সৰি নিউৰন ইনভলভ থাকে। ইট ইজ এ ভলুণ্টাৰী একশ্যন, এইটো কি হয় তোমাৰ আমাৰ এটা নিজে আমাৰ স্বয়ং ক্ৰিয়া, আমি নিজে কৰা ক্ৰিয়া, ইয়াত আমাৰ সম্পূৰ্ণ হৈ থাকে। গতিকে এইটো আমাৰ কি হ'ব তোমালোকে কোৱা, এইটো তোমালোকৰ কি হ'ব তোমালোকে মোক কোৱা, এইটো কি হ'ব। এইটো কি হ'ব তোমাৰ যে ইট ইনভলভ স্পাইনেল কৰ্ড বাট নট দ্য ব্ৰেইন। মই তোমালোকক কি কৈছিলো তোমাৰ যে আমাৰ এই যিটো ৰিফ্লেক্স একশ্যন বা ৰিফ্লেক্স আৰ্কত আমাৰ কি থাকে তোমাৰ ব্ৰেইনৰ নট মানে ইনভলভমেণ্ট নাথাকে, আমাৰ ব্ৰেইনৰ ইনভলভমেণ্ট নাথাকে। নেক্সট কুৱেশ্যন কি আছে চোৱা, হোৱাট ইজ দ্য ফাংচন অফ দ্য মাইলিন চিট। এই মাইলিন চিট যিটো আমাৰ যিটো মানে নাৰ্ভ, আমাৰ নিউৰনৰ যিটো এই কিছুমান নানা ধৰণৰ মানে কভাৰ থাকে, এই মাইলিন চিটৰ কাম কি, টু প্ৰটেক্ট দ্য নিউৰন, to speed up the transmission of nerve impulse, to store neurotransmitters, to produce cerebrospinal fluid। তলৰ কোনটো হ'ব অকমান চিন্তা কৰা, কি হ'ব ইয়াৰে কেঞ্চাৰটো। তো কি হ'ব ইয়াৰে এনচাৰটো চিন্তা কৰা অকমান। হা, কি হ'ব ইয়াৰে কেঞ্চাৰটো অকমান চিন্তা কৰা। ইয়াৰে এনচাৰটো কি হ'ব তোমাৰ যে টু স্পীড আপ ট্ৰান্সমিশ্যন অফ নাৰ্ভ ইম্পালস, টু স্পীড আপ ট্ৰান্সমিশ্যন অফ নাৰ্ভ ইম্পালস হ'ব ইয়াৰে কি তোমাৰ এনচাৰ। তোমাৰ আমাৰ এই যিসমূহ মাইলিন চিট থাকে, এই মাইলিন চিটসমূহে আমাৰ কি কৰে তোমাৰ
আমাৰ যি এই ট্ৰান্সমিশ্যন আছে এই যিটো মুভমেণ্ট আছে এই মুভমেণ্টটো আমাক কি কৰে তোমাৰ এই মুভমেণ্টটো আমাক বহুত মানে স্পীড কৰাত সহায় কৰে নেক্সট কুৱেশ্যন আৰু আহাচোন কিবা আছেনে চাওঁ আমাৰ আৰু বেছি কুৱেশ্যন নাই আমাৰ কেইটামান কুৱেশ্যন আছে হুইচ অফ দ্য ফলোইং ইজ নট এ নিউৰ ট্ৰান্সমিটাৰ যে তলত দিয়া কোনটো নিউৰ ট্ৰান্সমিটাৰ নহয় সুধিছে যে মই সেইদিনা কৈছিলো যে আকৌ এবাৰ কৈ দিছো বাৰু ইয়াত এইটো এটা নাৰ্ভ হয় নে নহয় নিউৰন এইটো এটা নিউৰন নিউৰন যে এই নিউৰনডালৰ পৰা এই নিউৰনডালৰ কিবা যদি এটা ইনফৰমেশ্যন আহিব লাগে ইয়াত এই মাজত যিখিনি খালী ঠাই আছে ইয়াত কি হ'ব লাগিব ইয়াত কিছুমান নিউৰ ট্ৰান্সমিটাৰ থাকিব লাগিব নে নহয় যে যিয়ে ইয়াৰ পৰা ইয়ালৈ কি কৰিব তোমাক সিগনেলটো কেৰি কৰিব নে নহয় নিউৰ ট্ৰান্সমিটাৰ ই কি কৰিব ইয়াৰ পৰা ইয়ালৈ কি কৰিব সিগনেলটো কেৰি কৰিব ইয়াত তলত দিয়া আমাকতো নিউৰ ট্ৰান্সমিটাৰ নহয় সুধিছে নট হয় নাই সোধা ডপামাইন এচিটাইল কোলিন সেৰোটোনিন আৰু ইনসুলিন তলত দিয়া কোনটো আমাৰ নিউৰ ট্ৰান্সমিটাৰ নহয় আমাক সুধিছে গতিকে তোমালোকে অলপমান ট্ৰাই কৰিলে এইটো বস্তু পাৰি যাবা গতিকে অকণমান ট্ৰাই কৰা কৰিলে তোমালোকে এইটো বস্তু পাৰি যাবা এতিয়া চোৱা তোমালোকে বাকী এটা যদি নাজানা অকণমান যদি ইনসুলিনৰ কামটো জানা যদি ইনসুলিনৰ কাম কি হয় ইনসুলিনে আমাৰ কি কৰে আমাৰ ব্লাড যিটো আমাৰ গ্লুক'জ আছে সেইটো কি কৰে কণ্ট্ৰল কৰে হয় নে নহয় ক'ত ক'ত প্ৰডিউচ হয় পেনক্ৰিয়াছত ক'ত প্ৰডিউচ হয় পেনক্ৰিয়াছত আমাৰ কি হয় আইসলেটস অফ ল্যাঙ্গারেজ যি আছে আইসলেটস অফ ল্যাঙ্গারেজত কি হয় আমাৰ তোমাৰ এই ইনসুলিন প্ৰডিউচ হয় যদি মানুহে ইনসুলিন প্ৰডিউচ কৰিব নোৱাৰে সেই মানুহৰ কি হয় তোমাৰ ডায়েবেটিছ নামৰ এবিধ বা মধুমেহ নামৰ এবিধ কি হয় বেমাৰে দেখা দিয়ে গতিকে আমাৰ কি হ'ব ইয়াত বাকীবিলাক কি হয় আমাৰ তোমাৰ ট্ৰান্সমিটাৰ ইনসুলিনটো কি হয় আমাৰ তোমাৰ ট্ৰান্সমিটাৰ নহয় গতিকে আমাৰ নেক্সট কুৱেশ্যন চোৱা এইটো তোমাৰ the rapid involuntary response to a stimulus such as knee jerk reflex is controlled by যে আমি ক'ৰবাত ধৰা এই আঁঠুত খুন্দা খোৱা ক'ৰবাত কিবা কৰা আমাৰ যিটো একদম মানে ৰেপিড ৰেছপন্স দ্য ৰেপিড ইনভলুণ্টাৰী ৰেছপন্স টু এ ষ্টিমুলাছ চাচ এজ দ্য নি জাৰ্ক ৰিফ্লেক্স ইজ কণ্ট্ৰল বাই যে ব্ৰেইনে কণ্ট্ৰল কৰে নে স্পাইনেল কৰ্ডে কণ্ট্ৰল কৰে নে সেন্সৰী নিউৰনে কণ্ট্ৰল কৰে নে মটৰ নিউৰনে কণ্ট্ৰল কৰে তোমালোকে এইটো বস্তু অকমান চালে গম পাবা অলপমান চালে তোমালোকে গম পাবা এইটো আমাৰ কি হ'ব আজি আমাৰ লাষ্ট কুৱেশ্যন হ'ব আমাৰ অকমান আজি কি হ'ব এইটো তোমাৰ লাষ্ট কুৱেশ্যন হ'ব গতিকে তোমালোকে এই কুৱেশ্যনটো মানে ট্ৰাই কৰা যাতে সলভ কৰিব পাৰা যে দ্য ৰেপিড ইনভলুণ্টাৰী ৰেছপন্স টু এ ষ্টিমুলাছ চাচ এজ দ্য নিজাৰ ৰিফ্লেক্স ইজ কণ্ট্ৰল বাই চোৱা যে আমাৰ যিবিলাক ৰিফ্লেক্স একশ্যন আছিল বা ৰিফ্লেক্স আৰ্ক আছিল নহয় এই যিবিলাক ৰিফ্লেক্স আৰ্ক আছিল এই ৰিফ্লেক্স আৰ্কবিলাক আমাক মই কি কৈছিলো যে আমি অকমান আগতে কুৱেশ্যন পাইছিলো যে এইটো কোনে কণ্ট্ৰল কৰে আমাৰ স্পাইনেল কৰ্ডে কণ্ট্ৰল কৰে আৰু ব্ৰেইন তাতে ইনভলভ নাথাকে তাতে কি হয় স্পাইনেল কৰ্ড কি থাকিব আমাৰ মেইনলি গতিকে আমাৰ কি হ'ব কেঞ্চাৰটো তোমাৰ ইয়াত আমাৰ স্পাইনেল কৰ্ড হ'ব ইয়াত চোৱা ইয়াত দিয়া আছে পিছফালে ইয়াত স্পাইনেল কৰ্ড দিয়া আছে গতিকে ইয়াত আমাৰ কি হ'ব তোমাৰ যে মটৰ নিউৰন বা এইবিলাকতো নহয় ডাইৰেক্ট হয় নহয় এইবিলাক আমি ডাইৰেক্ট গমেই পাওঁ বা সেন্সৰী মানে নিউৰন এইবিলাকতো স্পেচিফিক কিছুমান গতিকে আমাৰ কি হ'ব এনচাৰটো তোমাৰ যে স্পাইনেল কৰ্ড গতিকে ব্ৰেইনৰ ইয়াত তোমাৰ নহয় এইবিলাক আমাৰ নহয় গতিকে এই ধৰণে আমি কুৱেশ্যনবিলাক কি কৰিব লাগিব সলভ কৰিব ট্ৰাই কৰিব লাগিব আৰু মানে এই লেভেলত আমি চাব লাগিব তেতিয়াহে আমি কি কৰিব পাৰিম তোমাৰ আমি বস্তুবিলাক আমি কিবা এটা মানে আশা কৰিব পাৰিম তোমালোকক সেইকাৰণে মই কি এটা মানে পৰামৰ্শ দিওঁ তোমালোকে কি কৰা NCERT প্ৰথম পঢ়া NCERT তোমালোকে পঢ়া তাত থকা যিবিলাক এক্সাম্পল আছে এক্সাম্পলবিলাক তোমালোকে সলভ কৰা আৰু তাৰে পিছত তোমালোকে কি কৰা যে CUET-ৰ আমাৰ এই ধৰণৰ ভিডিঅ'বিলাক চোৱা লগতে যদি তোমালোকে PYQ বা ধৰণৰ কিতাপ কিনিবলৈ বিচাৰা তোমালোকে কি কৰা সেই ধৰণৰ কিতাপ কিনিবলৈ তাৰ পৰা প্ৰেক্টিচ কৰা তেতিয়া তোমালোকৰ কি হ'ব তোমাৰ মানে ষ্ট্ৰেংথটো বাঢ়িব আৰু তোমালোকে কি কৰিব পাৰিবা পৰীক্ষাত ভাল মাৰ্ক কেৰি কৰিব পাৰিবা গতিকে আজিলৈ আমি ইয়াতে সামৰণি মাৰিব খুজিছো আমিও বহু কষ্ট কৰি তোমালোকৰ ভিডিঅ'সমূহ লৈ আহোঁ আশা কৰিছো তোমালোকে ভিডিঅ'সমূহ চাই ভাল পাইছা আৰু আমাৰ এই যি মানে কষ্টখিনি তোমালোকে অকণমান লাইক আৰু শ্বেয়াৰ কৰি কি কৰিব পাৰা স্বীকৃতি দিব পাৰা আমিও তেতিয়া আকৌ ভিডিঅ'সমূহ লৈ আহিবলৈ উৎসাহিত হ'ম গতিকে আজিলৈ ইয়াতে সামৰণি মাৰিছো ধন্যবাদ থেংক ইউ ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বাই বাই